বিহু পালেহিয়েই কিন্তু এবাৰ মাঘ বিহুত অনুষ্ঠিত নহব মহযুঁজ আৰু বুলবুলি চৰাইৰ যুঁজৰ এছঅপি বাতিল কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে পেটাৰ আবেদনৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে বাতিল কৰিলে এছঅপি চৰকাৰৰ আৰু ইয়াকে লৈ মৰিগাঁও জিলাত সৃষ্টি হৈছে মতানৈক্যৰ কিয়নো মৰিগাঁও জিলাখনৰ বিভিন্ন ঠাইত মাঘ বিহু উপলক্ষে আয়োজিত হয় মহযুঁজ উচ্চ ন্যায়ালয়ৰ এই ৰায় মানি লৈছে যদিও চৰকাৰৰ সমালোচনা কৰিছে বিগত কেইবা বছৰ ধৰি মহযুঁজ বন্ধ হৈ থকাৰ পিছত কিহৰ ভিত্তিত নতুন এছঅপি আনি চৰকাৰে পুনৰ মহযুঁজ অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছিল বুলিও মহ গোৱালে এই প্ৰশ্ন উত্থাপন কৰিছে এই মুহূৰ্তত গোৱালৰ সৈতে কথা পাতিছিল আৰু গোটেই প্ৰক্ৰিয়াটো সন্দৰ্ভত কিছু প্ৰতিক্ৰিয়া লৈছিল আমাৰ মৰিগাঁৱৰ সাংবাদিক পৱনজ্যোতি ডেকাই ৰিপৰ্ট আগবঢ়াম আমি এতিয়া উপস্থিত আছো এই বৈদ্যবৰীত আৰু বৈদ্যবৰীটো আচলতে এইবাৰ সোণালী জয়ন্তী মহযুঁজৰ যি অনুষ্ঠিত কৰে সোণালী জয়ন্তী বৰ্ষ আছিল কিন্তু উচ্চ ন্যায়ালয়ে বাধা প্ৰদান কৰাৰ পিছত আচলতে উদ্বিগ্ন হৈ পৰিছে ইয়াৰ যিসকল লোক তেখেতসকলৰ পৰা মনোভাৱ জানিবলৈ চেষ্টা কৰিম পুৰা এবাৰ মহযুঁজটো বাতিল কৰিলে আপোনালোকৰ সোণালী জয়ন্তী আছিলে কি ক'ব নমস্কাৰ মোৰ নাম জৱাহৰলাল হাজৰিকা মোক সকলোৱে জানে যে মৰিগাঁও জিলাৰ মহযুঁজৰ ঘোষক হিচাপে মোৰ পৰিচিত আছে এইবাৰ আমাৰ বৈদ্যবৰী মহযুঁজ খেলপথাৰত সোণালী জয়ন্তী আছিল এতিয়া আপোনালোকৰ চেনেলত জনাবলৈ পাই এনেকুৱা দুখ লাগিছে কাৰণ ৰংঘৰ বাকৰিত স্বৰ্গদেউ সিংহৰ দিনৰ পৰাই এই মহযুঁজ আৰম্ভ হৈছিল আৰু সেই পৰম্পৰা ৰক্ষা কৰি অসমবাসী ৰাইজে মহযুঁজাই আহিছিলে 14 চনত উচ্চ ন্যায়ালয়ে মহযুঁজ বাতিল কৰিলে বাতিল কৰি এই 9 বছৰ অসমবাসী ৰাইজক যি হাৰাশাস্তি দিলে বাৰু উচ্চ ন্যায়ালয়ৰ আদেশ সন্মান জনাই আমি 9 বছৰেই যি হাৰাশাস্তি পালো 24 চনত যোৱা বছৰ 24 চনত আকৌ মহযুঁজ ঘোষণা কৰিলে মহযুঁজ পাতিব পাৰিব বুলি আমি অসমবাসী ৰাইজে বৰ আনন্দিত হৈছিলোঁ এইবাৰ আকৌ 25 চনত উচ্চ ন্যায়ালয়ে জনাইছে মহযুঁজ বাতিল কৰিছে সেইটো কাৰণেই অসমবাসী ৰাইজে আমি বৰ দুখ পাইছোঁ অসমবাসী ৰাইজৰ কাৰণে আমাৰ অসম চৰকাৰে এইটো অলপ চিন্তা কৰিব লাগিছিল আমাৰ পৰম্পৰা ৰক্ষা কৰি উচ্চ ন্যায়ালয়ৰ লগত আলোচনা কৰি মহযুঁজ পাতিবলৈ দিয়া হ'লে বৰ সন্তোষ পালোহেঁতেন এজন মহৰ গোৱালো আমাৰ লগত আছে তেখেতে আচলতে এই যি মহটো চম্ভালিব পৰা অৱস্থাত নাই আমি মহ ৰখাত এতিয়াতো দিগদাৰ যে মহ চাৰিব পথাৰলৈ উলিয়াব নোৱাৰি যুঁজাব নোৱাৰিলেতো দিগদাৰ হ'ব সেই হিচাপেতো মহ যুঁজখন পাতিলে ভাল লাগে এতিয়া আমি 4-5 মাহৰ পৰা প্ৰচেছ কৰি আছোঁ মহ এটা আমি ৰাইজক দেখুৱাম বুলি সেইটো যদি অসম চৰকাৰে যদি বোলে বাধা দিয়ে বা উচ্চ ন্যায়ালয়ে যদি বাধা দিয়ে সেইটোতো আমি মহ ৰাখিব নোৱাৰিম সেইকাৰণে চৰকাৰক এটাই অনুৰোধ কৰিছোঁ যে মহ যুঁজখন খুলি দিয়ে যেন নিশ্চয়কৈ এনেদৰে আচলতে মহৰ গোৱাল মহৰ মালিক বা যিসমূহ কমিটিৰ লগত জড়িত লোকসকলে ইতিমধ্যে অনুৰোধ জনাইছে যাতে মহ যুঁজখন অনুষ্ঠিত হ'বলৈ অনুমতি প্ৰদান কৰে উৰুকাৰ এছঅপি চৰকাৰে নহয় উৰুকাৰ বাবে ৰাইজে জাৰি কৰিছে এইবাৰ এছঅপি দফীয়া নিয়মেৰে উৰুকাৰ এছঅপি জাৰি কৰিছে উত্তৰ গুৱাহাটীৰ চন্দ্ৰাৰ ৰাইজে চন্দ্ৰাৰ ভেলাঘৰত নচলে সুৰা আৰু গাহৰি নিয়ম ভাঙিলে 10,000 টকাৰ জৰিমনা অথবা সমাজৰ পৰা এঘৰীয়া চন্দ্ৰাত থিয়েটাৰ পেণ্ডেল সদৃশ নিৰ্মাণ কৰা হৈছে ভেলাঘৰ য'ত 100টা পৰিয়ালে একেলগে লগে ভাগে তেওঁলোকে খাব উৰুকাৰ খাদ্য সম্ভাৰত থাকিব 4টা ছাগলী 20টা হাঁহ 60 কিলো লোকেল ভকুৱা আৰু বিবিধ খাদ্য নাগাৰা নামৰ লগতে থাকিব বিনোদনৰো ব্যৱস্থা বিভিন্ন আয়োজকৰ বিভিন্ন জনৰ সৈতে কথা পাতিছিল আমাৰ সাংবাদিক ৰন্তু বৈশ্যই প্ৰতিবেদন আগবঢ়াম ভোগালী বিহুক আদৰাৰ বাবে এনেদৰে ভেলাঘৰ সাজি ব্যস্ত হৈ পৰিছে প্ৰতিজন আৰু আনন্দ উল্লাসৰ যেন সীমা নাই আৰু উত্তৰ গুৱাহাটী ব্যতিক্ৰম নহয় মই উত্তৰ গুৱাহাটীৰ চন্দ্ৰাৰ পৰা দেখুৱাই আছো উত্তৰ গুৱাহাটীৰ চন্দ্ৰাবাসীয়ে এক বৃহৎ ভেলাঘৰ সাজি তেওঁলোকে উৰুকা উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে আজি দিনটো তেওঁলোকে পাহাৰৰ পৰা খৰি খেৰ যোগাৰ কৰিছে এয়া মই পুনে পুনে দেখুৱাই আছো উত্তৰ গুৱাহাটী চন্দ্ৰাৰ পৰা
এনেধৰণে পাহাৰৰ পৰা খৰি খেৰ লৈ আহি আছে আৰু তেওঁলোকে খৰিবোৰ গোটাব উৰুকাৰ বাবে। উৰুকাত লগে ভাগে এসাঁজ খাব আৰু সেয়া এজন দুজন নহয়, প্ৰায় 100 ঘৰ পৰিয়ালৰ 100টা পৰিয়ালৰ প্ৰায় 400 শতাধিক সদস্য ইয়াত সমূহীয়া ভোজ ভাত খাব উৰুকাৰ দিনটোত। আৰু এয়া উত্তৰ গুৱাহাটী চন্দ্ৰাৰ পৰা মই দেখুৱাই আছো, এয়া এটা বৃহৎ ভেলাঘৰ নিৰ্মাণ কৰিছে, যিটো ভেলাঘৰ ক'বলৈ গ'লে 120 ফুটৰো অধিক ডাঙৰ হ'ব আৰু লগতে পথালিৰে যদি আমি চাব যাওঁ প্ৰায় 80 ফুট বহল হ'ব। আমি পোনে পোনে ভেলাঘৰটোৰ ভিতৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া উত্তৰ গুৱাহাটীৰ চন্দ্ৰাবাসীয়ে এনেদৰে বৃহৎ ভেলাঘৰ সাজি উলিয়াইছে আৰু প্ৰত্যেকেই যেন ভোগালী সুন্দৰভাৱে আচলতে ভোগালী বিহু উদযাপন কৰিব আৰু তাৰ বাবে এনেধৰণৰ প্ৰস্তুতি চলিছে। আৰু পোনে পোনে আমি ভিতৰৰ ভাগ এবাৰ দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ। ভিতৰৰ ভাগলৈ চালে আপুনি থিয়েটাৰৰ পেণ্ডেল সদৃশ এটা বৃহৎ ভেলাঘৰ, আৰু আপোনালোকৰ নিউজ 18 দৰ্শকক পোনে পোনে দেখুৱাই আছো এটা বৃহৎ ভেলাঘৰ। আমি কথা পাতিম, কিমান দিন লাগিল এই ভেলাঘৰটো আৰু কিমান মানুহে ইয়াত আমাৰ মোটামুটি ইয়াতে আমি 100 জন মানুহৰ কাম কৰা গৈছে। মোটামুটি আজি আমি এসপ্তাহে কাম কৰা গ'ল ইয়াতে, এসপ্তাহ হৈ গ'ল আমাৰ। কিমান মানে ভাত খাব ইয়াত আমাৰ 500 হ'ব, 100 গিৰি। কেনেকুৱা পুৰা প্ৰস্তুতি চলি আছে? প্ৰস্তুতি আমাৰ ধুনীয়া চলি আছে। আমাৰ চন্দৰা গাঁৱৰ আমাৰ 100 ঘৰ আমাৰ সদস্য পৰিয়াল মোটামুটি আমি 500ৰ ওপৰে হ'ব, কিন্তু 500 জন সদস্য আমি ইয়াতে এসাঁজ খাম আৰু আমি ভোগালী বিহু বুলি একেলগে ভাগে খাম। ভোগালীৰ প্ৰাক্ষণত প্ৰায় সম্পূৰ্ণ উঠিছে ভেলাঘৰ নিৰ্মাণৰ কাম কাজখিনি। উজনি নামনিত চলিছে দৃষ্টিনন্দন ভেলাঘৰ নিৰ্মাণৰো এক প্ৰকাৰ অঘোষিত প্ৰতিযোগিতা। ৰহাত নিৰ্মাণ কৰা হৈছে আদিযোগী শিৱ মন্দিৰৰ আৰ্হিত 50 ফুট উচ্চতাৰ ভেলাঘৰ। দীঘলদৰী মিলনপুৰত একেলগে ভোগালী বিহু উদযাপন কৰিবলৈ সাজু হৈছে প্ৰায় 60খন গাঁৱৰ ৰাইজ। গাঁৱৰ ডেকা গাভৰুসকলে মিলি নিৰ্মাণ কৰি উলিয়াইছে দৃষ্টিনন্দন এই ভেলাঘৰ। আৰু এই ভেলাঘৰস্থলীত 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো। এই অঞ্চলৰ পৰা বিশেষকৈ এই ভেলাঘৰটো অকণমান ব্যতিক্ৰম ধৰ্মী আৰু অধিক ভালদৰে দেখুৱাব এক প্ৰতিবেদন আগবঢ়াইছোঁ আমাৰ সাংবাদিক ভাস্কৰ শইকীয়াৰ। মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ ৰহাৰ দীঘলদৰী অঞ্চলত। আৰু দীঘলদৰী যি মিলনপুৰ পথাৰ, সেই মিলনপুৰ পথাৰত বিগত বৰ্ষসমূহৰে এইবাৰো আচলতে স্থানীয় যুৱকসকলে, স্থানীয় 6খন গাঁৱৰ যুৱকসকলে মিলি ভেলাঘৰ ইয়াত নিৰ্মাণ কৰিছে। আদিযোগী শিৱ মন্দিৰৰ আৰ্হিত এইবাৰ তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে। মই মোৰ সতীৰ্থক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ আহ্বান জনালোঁ, যিহেতু প্ৰত্যেক বছৰে তেওঁলোকে বিভিন্ন আৰ্হি ভেলাঘৰ নিৰ্মাণ কৰে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। এইবাৰ তেওঁলোকে তামিলনাডুৰ আদিযোগী শিৱ মন্দিৰৰ আৰ্হিত এইবাৰ ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰিছে। ইতিমধ্যে প্ৰস্তুতি কাম চলি আছে, তেওঁলোকৰ নিৰ্মাণৰ কাম চলি আছে। মোৰ সতীৰ্থই দেখুৱাই গৈছে ইয়াৰ পৰিৱেশ আচলতে আটক ধুনীয়াকৈ তেওঁলোকে যি আদিযোগী শিৱ মন্দিৰ তাৰ আৰ্হিত এইবাৰ ভেলাঘৰ নিৰ্মাণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু তাৰ লগে লগে দেখুৱাইছোঁ যে স্থানীয় প্ৰায় 6খন গাঁৱৰ যুৱক সকলে মিলি এনেদৰে বৰ্তমান কামত লাগিছে আৰু কাম চলি আছে। আমি জানিব পৰা মতে প্ৰায় 80% কাম তেওঁলোকৰ শেষ হৈছে। আমি দেখুৱাই গৈছোঁ ইয়াৰ সামগ্ৰিক পৰিৱেশ। আৰু তাৰ লগে লগে যিসকল উদ্যোক্তা যুৱক আছে তেওঁলোকৰ লগতো আমি কথা পাতিব বিচাৰিম, যিহেতু তেওঁলোকে দিন ৰাতি একাকাৰ কৰি ইয়াতে কামত ব্যস্ত হৈছে। এই যি ভেলাঘৰ নিৰ্মাণৰ কাম, সেই ভেলাঘৰ নিৰ্মাণৰ কামত দিনে ৰাতিয়ে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু এতিয়াও তেওঁলোকে কাম চলাই গৈছে, যিহেতু বিহুলে মাজত মাথো এটা দিন বাকী আছে। তেনে সময়তে যি আপোনালোকৰ এই যোগী শিৱ মন্দিৰৰ আৰ্হিত যি আপোনালোকে ভেলাঘৰ নিৰ্মাণ কৰিছে, আচলতে কেনেদৰে মনলৈ আহিল আৰু কিমান দিন লাগিলে এই কাম কৰোঁতে? হয়, আমি যিহেতু 5-6খন গাঁৱৰ ৰাইজ একত্ৰিত হয় আমি নগাঁও জিলাৰ ৰহাৰ দীঘলদৰী মিলনপুৰ পথাৰত আমি ভোগালী মেলা আয়োজন কৰোঁ। আৰু এই ভোগালী মেলাৰ মুখ্য আকৰ্ষণ হিচাপে আমি তামিলনাডুত অৱস্থিত আদিযোগী মন্দিৰৰ আৰ্হিত আমি ভেলাঘৰ নিৰ্মাণ কৰিছোঁ। আৰু এই ভেলাঘৰটো আমি কেৱল মুখ্য আকৰ্ষণৰ বাবেহে বনাইছোঁ, প্ৰায় 50 ফুট উচ্চতাৰ। আৰু এই ভেলাঘৰ নিৰ্মাণ কৰোঁতে আমাৰ যিমানসমূহ বাঁহ লাগিছে, প্ৰায় 100 পৰা 150 ডাল বাঁহৰ ভিতৰত সেই বাঁহখিনি আমাৰ গাঁৱৰ প্ৰতি ঘৰ লোকে আমাক এডাল এডালকৈ বাঁহ যোগান ধৰিছে। আৰু যিসমূহ নৰা আছে আমি গোটেই যুৱকসকলে গৈ পেলাই আমি নৰা কাটি আনিছোঁ। আমাৰ ইয়াতে খৰচা বুলিবলৈ একো নাই। আৰু এই ভেলাঘৰটো আমি যেতিয়া আমাৰ অনুষ্ঠান শেষ হ'ব, 5 দিনীয়া অনুষ্ঠান, সেই অনুষ্ঠান শেষ হোৱাৰ লগে লগে আমি এই ভেলাঘৰটো সম্পূৰ্ণ নিয়ম নীতিৰ মাজেৰে খুলি পেলাম। আৰু আমাৰ যি বিহুৰ ঐতিহ্য আৰু পৰম্পৰা আছে, সেই ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰিবৰ বাবে আমি সুকীয়াকৈ এটা ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰিছোঁ। কেইদিনীয়া কাৰ্যসূচী? আমাৰ 5 দিনীয়া কাৰ্যসূচী। আমাৰ কাৰ্যসূচী হ'লে আমাৰ উৰুকা আৰু বিহুদিনাখন আমাৰ পৰম্পৰাখিনি ৰক্ষা কৰিম। আৰু যি 1, 2, 3 মাঘ আছে, 1, 2, 3 মাঘত সাংস্কৃতিক সন্ধ্যা, 1 মাঘৰ দিনাখন আমাৰ স্থানীয় শিল্পীসকল
আৰু আমন্ত্ৰিত বিহু দলৰ বিহু অনুষ্ঠান হ'ব। তাৰপিছত 2 মাঘৰ দিনাখন আমাৰ ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, বোৱাৰী মানুহৰ পিঠা বনোৱা প্ৰতিযোগিতা, মাঘী সুন্দৰী প্ৰতিযোগিতা আৰু মুখ্য আকৰ্ষণ হিচাপে থাকিব বেহৰবাৰী আউটপোষ্টৰ কেকে আৰু মোহন। আৰু 17 জানুৱাৰী অৰ্থাৎ 3 মাঘ আমাৰ শিল্পী দিৱসৰ দিনাখন আমি শিল্পী দিৱসৰ লগত সংগতি ৰাখি সংগীত প্ৰতিযোগিতা ৰাখিছোঁ। আৰু সন্ধ্যাৰ লগে লগে স্থানীয় শিল্পীসকলৰ সংগীতৰ অনুষ্ঠান থাকিব। আৰু মুখ্য আকৰ্ষণ হিচাপে থাকিব অংকিত নীল আৰু ঋতুৰাণী মহন্তৰ গীতৰ ঘৰে। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। বিহুৰ বজাৰত বৃদ্ধি পাইছে দৈৰ চাহিদা। সবিশেষ পৰৱৰ্তী বাতৰি। presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। সময়খিনিতে চমু বাণিজ্যিক বিৰতি এটাৰ। ভাই পিন্টু টিএমটি দেখাচোন ভাই। কোনটো? কোনোবা এটা দেখুৱাচোন। একেবাৰে নহ'ব, মাত্ৰ মাইথন ষ্টিলহে দিব। ষ্ট্ৰং মানে মাইথন ষ্টিল সুন্দৰ। এগৰাকী অন্ধ যুৱতীৰ কৰুণ কাহিনী। চৰকাৰী আঁচনিৰ পৰাও বঞ্চিত। সাৰথি একমাত্ৰ বৃদ্ধ আইতাক। আৰ্থিক সাহায্যৰ বাবে চৰকাৰলৈ কাটৰ আহ্বান। চৰকাৰী সাহায্য পাইছা? নাপাৱা। আকৌ পোৱা নাই। Weather report presented by Sunrise. Weather report presented by Sun. এগৰাকী অন্ধ যুৱতীৰ কৰুণ কাহিনী। চৰকাৰী আঁচনিৰ পৰাও বঞ্চিত। সাৰথি একমাত্ৰ বৃদ্ধ আইতাক। আৰ্থিক সাহায্যৰ বাবে চৰকাৰলৈ কাটৰ আহ্বান। চৰকাৰী সাহায্য পাইছা? নাপাৱা। আকৌ পোৱা নাই। কালি উৰুকা আৰু ব্যস্ততা এতিয়া সকলো অসমীয়া ঘৰতে দেখা গৈছে। প্ৰতি ঘৰ অসমীয়া মানুহৰ এতিয়া এই মুহূৰ্তত প্ৰস্তুতি দেখা গৈছে বিহু বুলি। গহপুৰ নিগমৰ মাছ লাইনত ভোগালীক লৈ ৰাইজৰীয়া উৎসাহ দেখুৱাইছোঁ। 40 ফুট উচ্চতাৰ মেজিৰ লগতে ভেলাঘৰ সাজি ৰাইজ এতিয়া সাজু হৈছে ভোগালীক আদৰিবলৈ। এই মুহূৰ্তত আমি সেই অঞ্চলটোৰ পৰা বিশেষকৈ আমি দেখুৱাম গোটেই পোনপটীয়া সম্প্ৰচাৰ কেনেকৈ তেওঁলোকৰ ব্যস্ততা বা কি সাজু কৰি উলিয়াইছে। এবাৰ সংযুক্ত হৈছোঁ আমাৰ গহপুৰৰ সাংবাদিক পলাশ ফুকনৰ সৈতে। পলাশ। নিশ্চয়কৈ গীতাশ্ৰী চাওক, গহপুৰ নিগমৰ মাছ লাইনত ব্যাপক উৎসাহ ভোগালীক আদৰিবলৈ, যিহেতু কাইলৈ উৰুকা আৰু তেওঁলোকে প্ৰায় 50 ফুট দৈৰ্ঘ্যৰ এটা মেজি সাজি উলিয়াইছে। তাৰ সমান্তৰালকৈ আটক ধুনীয়াকৈ ভেলাঘৰ। আৰু এই মুহূৰ্তত কাইলৈৰ দিনটোৰ বাবে তেওঁলোক ব্যাপক ব্যস্ততা পৰিলক্ষিত হৈছে। মোৰ সহযোগীয়ে দেখাব এই মুহূৰ্তত গাঁৱৰ জীয়ৰী বোৱাৰী সকলোখিনি ওলাই অহা দেখা গৈছে আৰু খুব সুন্দৰকৈ তেওঁলোকে নাচিছে, গাইছে আৰু যাৰ যাৰ ভাগত যি দায়িত্ব সেয়া পালন কৰা দেখা গৈছে। বাইদেউ, মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু কাইলৈ উৰুকা। কেনেকুৱা আয়োজন? আয়োজন ঠিকে আছে। তিল পিঠা বনাইছো আৰু পকা মিঠৈ, লাৰু গোটেইখিনি পৰা ধৰি গোটেইখিনি বনাইছো আৰু সম্পূৰ্ণকে। হয়, খুব সুন্দৰকৈ আপুনিও নাচি আছে। যিহেতু ভোগৰ উৎসৱ ভোগালী, ভোগালী মানে খোৱা বোৱা, পিঠা পনা, হাঁহে মাহে এসাঁজ, গতিকে কেনেকুৱা আয়োজন? খুব ফূৰ্তি লাগিছে একদম। আমাৰ গাঁৱৰ মানুহে গোটেই মিলি পেলাই একদম খানা একদম কাইলৈ
কাইলৈ দিনটোৰ ভিতৰত একদম এনেকুৱা ফূৰ্তি লাগিব নহয় নাচি বাগি একেবাৰে ক'বই নোৱাৰিম আশী উঠৰ আইতাও ইয়াত বিহু নাচিছে কাইলৈ কেনেকুৱা আইতা আয়োজন একেবাৰে ধুনীয়া কি আছে কাইলৈ মাছ মাংস মানে অৱগত বস্তু মানে ঢেৰ হ'ব কাইলৈ আপুনি চুবাব পাৰিব জানো নুচুবাব মানে হেবেই তথাপিও আনন্দ কৰিব সুন্দৰকৈ ভেলাঘৰ এইটো সুন্দৰকৈ ভেলাঘৰ তেওঁলোকে সাজি উলিয়াইছে আৰু সন্মুখ ভাগত প্ৰায় 50 ফুট উচ্চতাৰ এটা মেজি ঘৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান যিহেতু আয়োজন কেনেকুৱা হৈছে আয়োজন আমাৰ ধুনীয়া হৈছে আমাৰ গাঁৱৰ ৰাইজৰ সকলো সহযোগিতাতে আমি সেই 50 ফুট দৈৰ্ঘ্যৰ যি মেজি সাজিছোঁ আৰু ৰাইজ সকলো আমাৰ লগত যোগাযোগ আছে আৰু কাইলৈৰ কাৰণে আমি মাছ মাংসৰ পৰা ধৰি লৈ সুস্বাদু খাদ্যৰ পৰা ধৰি লৈ সকলোৱে এসাঁজ সম্প্ৰীতিৰে খাম বুলি আয়োজন কৰা হৈছে নিশ্চয়কৈ এনেদৰে বহু লোক আহিছে গাঁওখনৰ সকলো মহিলা ওলাই আহিছে সকলো পুৰুষ ওলাই আহিছে পোহৰে শেষতে মাঘ বিহু আহিলে সবে মিলি মাছ খাৰি সকলো ৰাইজে একেলগে সাজত খাওঁ পিঠা পনা বনোৱা হৈছে নাই কি কি পিঠা বনালে এতিয়া মালপোৱা বনাইছো বগা পিঠা বনাম নাৰিকলৰ লাড়ু বনাম উৰুকাটো কাইলৈহে খুন্দি ভাজি বনাই আছো গোটাই আছো আৰু ৰাজহুৱাভাৱেতো ইয়াতে খাবই খাম ইয়াতে খাম কি খাই ভাল পায় আপুনি কি মাংস খাই ভাল পায় মই মাংস নাখাওঁ এয়াই হৈছে আনন্দ বাইদেউ খুব সুন্দৰকৈ আপোনালোক আহিছে কণ শিশুসকলকো লৈ আহিছে গতিকে প্ৰস্তুতি কেনেকুৱা ঘৰতে হওক বা ৰাজহুৱা প্ৰস্তুতি আমাৰ ৰাজহুৱাভাৱে ভালকে চলি গৈছে বাৰু এতিয়া আমি কাইলৈ আমি ভোগালী ভোগ মানে লগতে সমূহ নিগমবাসী ৰাইজে খাবলৈ আছো কিমান মানুহ গোট খাব বাইদেউ ইয়াত আমাৰ ইয়াত 20 জন মান হ'ব নেকি ন এঘৰ লোকৰ ঘৰতে 20 জন থাকে গোটেই গাঁওখনত আছে গাঁওখনত আমাৰ 100-150 মানুহ হ'ব ইয়াত 100-150 মানুহ একেলগে খাব গীতাশ্ৰী চাওক 100-150 মানুহে একেলগে খাব আৰু গাঁওসমূহত এনেদৰে সম্প্ৰীতিৰ নিদৰ্শনো এক দাঙি ধৰা হয় সকলো লগে ভাগে এসাঁজ খোৱাৰ নিশ্চয় পলাশ আপুনি গোটেই পৰিৱেশটো যদি আমাক আৰু এবাৰ দেখুৱায় তেওঁলোকে খুব সুন্দৰকৈ তেওঁলোকে ভেলাঘৰ সাজিছে বা সুস্থ তেওঁলোকে মেজি তৈয়াৰ কৰিছে আৰু এয়াই হয়তো মাদকতা সুকীয়া এটা মাদকতা যেতিয়া ভোগালীৰ কথা কোৱা যায় চহা জীৱনৰ প্ৰেক্ষাপটেই গোটেই সুকীয়া কংক্ৰিটৰ গুৱাহাটী য'ত শুনা নাযায় ঢেঁকীৰ শব্দ এই আনন্দ ফূৰ্তিবোৰো অকণমান ঘৰে ঘৰে ক'ৰবাত থাকি যায় ইয়াত সকলোৱে আপুনি কৈছে যে 100-150 মানুহ একেলগে লগ হৈ তেওঁলোকে এসাঁজ খাব উৰুকাৰ নিশা এতিয়া যদি আমি গাঁওসমূহত চাই পুৱাৰ পৰা পুৱা 4-5 বজাৰ পৰা আপুনি প্ৰতি ঘৰে ঘৰে ঢেঁকীৰ শব্দ শুনা পাব আৰু ঢেঁকীৰ শব্দত এতিয়া ৰাইজে সাৰ পায় আৰু বিশেষকৈ গাঁওসমূহত সকলো মিলা প্ৰীতিয়ে সুন্দৰকৈ তেওঁলোকে সম্প্ৰীতিয়ে এসাঁজ খায় কাৰণ ঘৰখনত সকলোৱে খাই থাকে প্ৰতিদিনে কিন্তু এনেদৰে লগে ভাগে খোৱাৰ যিটো সুকীয়া মাদকতা বা সুকীয়া আমেজ কেৱল ভোগালী বিহুত এনেদৰে দেখা যায় আৰু তাকেই লৈ তেওঁলোকৰ ব্যস্ততা আৰু এই ধৰণে আনন্দ ফূৰ্তি কৰিছে বিহুৰে আনন্দ ফূৰ্তি কৰিছে নাচি বাগি এই ধৰণেৰে এটা সময় পাৰ কৰিছে আমি বিদায় লৈছোঁ গহপুৰৰ আমাৰ পৰিৱেশ আপুনি দেখুৱালে ধন্যবাদ পলাশ আৰু গহপুৰৰ সেয়া পৰিৱেশ কিন্তু সমান্তৰালকৈ আমি যিবোৰ খুব চকুত পৰা কিছু ভেলাঘৰ আমি সেয়াও আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিছোঁ ধেমাজি বালিচাপৰিৰ এটা ভেলাঘৰ ৰংঘৰ আৰ্হি তৈয়াৰ কৰা হৈছে আৰু এনেকুৱা কেইবাটাও স্থানত নতুন নতুন ৰূপ দিয়া হৈছে ভেলাঘৰৰ যিটো এফালে এয়া শ্ৰীভূমিৰ বৰগোল শৰাই আদি তৈয়াৰ কৰা হৈছে ভেলাঘৰৰ পৰম্পৰাগত যিটো ভেলাঘৰৰ আৰ্হি সেই আৰ্হিটো আছে তাৰ উপৰিও আমি দেখুৱাইছোঁ ৰহাৰ আমনিশালীৰ এটা সুন্দৰ পৰিৱেশ আৰু ভোগৰ উৎসৱ ভোগালীৰ বাবে সাজু হৈছে জাগিৰোডৰ হিতা জখলা দুগ্ধ উৎপাদক সমবায় সমিতি 20,000 কেজি দৈ 7,000 কেজি ক্ৰীম আৰু অন্যান্য দুগ্ধজাত সামগ্ৰী সাজু কৰিছে গ্ৰাহকৰ বাবে তেওঁলোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকে ক্ৰয় কৰিছে হিতা জখলাৰ দৈ ক্ৰীম গাখীৰ আৰু মিঠাই
ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰত থকা সীতা-জখলাৰ বিপণীসমূহত উপলব্ধ হৈছে এইসমূহ সামগ্ৰী। উজনি নামনিৰ বহু গ্ৰাহকে জাগিৰোডৰ সীতা-জখলাৰ বিপণীৰ পৰা ক্ৰয় কৰিছে দৈ, ক্ৰীম, গাখীৰ, মিঠাই আদিৰ লগতে আন আন দুগ্ধজাত সামগ্ৰী। সীতা-জখলাৰ এইকেইটা দিনত খুবেই ব্যস্ততা প্ৰত্যেকগৰাকী কৰ্মচাৰীৰ। আমাক পৰিৱেশ দেখুৱাব আমাৰ জাগিৰোডৰ সাংবাদিক অজয় পালে। মই এই মুহূৰ্তত উপস্থিত আছো জাগিৰোডৰ সীতা-জখলা দুগ্ধ উৎপাদক সমবায় সমিতিত আৰু এই সীতা-জখলাটো দেখা গৈছে দৈ, ক্ৰীম, পনীৰ বা যে গাখীৰজাত যি সামগ্ৰী সেই সামগ্ৰীৰে ভৰি পৰিছে। গ্ৰাহকৰ বাবে তেওঁলোকে সাজু কৰিছে দৈ, ক্ৰীম, গাখীৰ আদি বিভিন্ন মিঠাইজাত সামগ্ৰী। আৰু এনেধৰণে আমি সীতা-জখলাৰ এই পৰিৱেশ দেখুৱাইছোঁ। হাজাৰ হাজাৰ লিটাৰ গাখীৰ বা দৈ, ক্ৰীম, পনীৰ আদি বিভিন্ন যি মিঠাই সেই মিঠাইসমূহ তেওঁলোকে প্ৰস্তুত কৰি ইতিমধ্যে মজুত কৰিছে। আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ যি বিপণীসমূহ আছে সেই বিপণীসমূহত তেওঁলোকে প্ৰেৰণ কৰিছে। আৰু এই মুহূৰ্তত আমি জাগিৰোডৰ যি সীতা-জখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ ভিতৰৰ পৰিৱেশ দেখুৱাইছে। এনেধৰণে গাখীৰজাত যিসমূহ সামগ্ৰী, দুগ্ধজাত যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ তেওঁলোকে গ্ৰাহকৰ বাবে সাজু কৰিছে। যিহেতু ভোগৰ উৎসৱ ভোগালী আৰু এই ভোগালীৰ উপলক্ষে ভোগালীৰ যি উৰুকা সেই উৰুকাৰ দিনা আচলতে যি ভোগৰ যি উৎসৱ আচলতে পালন কৰা হয় তাৰ বাবে তেওঁলোকে বিভিন্ন দুগ্ধজাত সামগ্ৰী এনেধৰণে সাজু কৰিছে। সীতা-জখলাৰ বিষয়ববীয়াসকল আছে, আমি তেওঁলোকৰ পৰা কিছু কথা জানিম। ভোগৰ উৎসৱ ভোগালী আৰু আপোনালোকে ইতিমধ্যে দেখা গৈছে যে বিভিন্ন দুগ্ধজাত সামগ্ৰী আপোনালোকে সাজু কৰিছে। কেনেকুৱা ধৰণৰ এতিয়া আমাৰ প্ৰস্তুতি আমি কমেও 20,000 কেজি দৈ বজাৰলৈ মুকলি কৰিছোঁ আৰু 7,000 কেজি ক্ৰীম, তাৰ লগতে বিভিন্ন ধৰণৰ মিঠাই আছে, ৰসগোল্লা, লালমোহন, মাৱাগোল্লা, কেৰাকে আদি কৰি বিভিন্ন ধৰণৰ মিঠাই আমি বজাৰলৈ মুকলি কৰিছোঁ। অসমৰ বিভিন্ন ঠাইত আৰু এতিয়া ৰাইজে কেনেকুৱা সমাদৰ দিয়ে সেইটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব। এই প্ৰডাক্টসমূহ আপোনালোকৰ এই সামগ্ৰীসমূহ আপোনালোকৰ যিমান বিপণী আছে, সীতা-জখলাৰ যিমান বিপণী আছে অসমৰ গোটেইখিনিতে আছে, সেই বিপণীসমূহ হয় আমাৰ বিপণীসমূহত উপলব্ধ। গোটেই আপোনালোকৰ যি বিপণী আছে সকলোতে একে দাম থাকিব? সকলোতে একে দাম। অইনবাৰতো আপোনালোকে ভোগালীৰ সময়ত এনেধৰণে প্ৰস্তুতি কৰে, এইবাৰ কিছু বঢ়াইছে নে কেনেধৰণৰ? এইবাৰ আমি ইমান বঢ়াব পৰা নাই, যি আগৰ দৰেই কৰা গৈছে, বঢ়াব পৰা নাই। নিশ্চয়কৈ এয়া আমি দেখুৱাইছোঁ 20,000 কেজি দৈ, 7,000 কেজি ক্ৰীম আদি এনেধৰণে তেওঁলোকে গ্ৰাহকৰ বাবে সাজু কৰিছে। অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে তেওঁলোকে প্ৰেৰণ কৰিছে আৰু এই মুহূৰ্ততো তেওঁলোকে ব্যস্ত হৈ আছে, যি পেকেজিং কৰাত আচলতে ব্যস্ত হৈ আছে। আৰু আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে এয়া তেওঁলোকৰ যি সামগ্ৰী সেই সামগ্ৰীসমূহ প্ৰেৰণ কৰিব। আৰু এনেধৰণে সীতা-জখলা ব্যস্ততা এয়া সীতা-জখলাত খুবেই দেখা গৈছে। ইফালে মূল্যবৃদ্ধিৰ মাজতো বিহুৰ বজাৰত গ্ৰাহকৰ ভিৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ভোগালীৰ সামগ্ৰীৰে ভৰি পৰিছে কলাইগাঁৱৰ বজাৰ। উৰুকাৰ নিশা হাঁহে মাহে এসাঁজ খোৱাৰ বাবে আজি বজাৰত ভিৰ কৰিছে গ্ৰাহকসকলে। ওদালগুৰিৰ এই বজাৰখনৰ পৰা আমাক প্ৰতিবেদন আগবঢ়াব সাংবাদিক ৰিপুঞ্জয় নাথে। মোৰ এই দৃশ্য হৈছে পশু বজাৰ কলাইগাঁৱৰ আৰু এইদৰে আচলতে ওদালগুৰি কলাইগাঁৱৰ বজাৰত এইদৰে আচলতে মানুহৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু এটা কথা ক'ব লাগিব যে ভোগৰ উৎসৱ বুলি কোৱাৰ লগে লগে মানুহে মাছ মাংসৰে আচলতে ঘৰত পৰিয়ালৰ সৈতে এসাঁজ সকলোৱে খায় উৰুকাৰ নিশা, আৰু বা ভেলাঘৰত সকলোৱে উৰুকাৰ নিশা এসাঁজ খায়, আৰু তাৰ বাবে আচলতে সকলোৱে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। আৰু এইদৰেই আচলতে এই দৃশ্য হৈছে কলাইগাঁৱৰ, আৰু কলাইগাঁৱত এইদৰে আচলতে মানুহে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু মই কিছু তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। দাদা হাতৰ দাম কিমান? এইটো দাম আপোনাৰ 900 টকা দাম। 900 টকা দাম। এইটো কিমান ওলাব? মাংস কিমান? মাংস 2 কেজি মাংস ওলাব। এইটো 2 কেজি ওলাব। মই আৰু কিছু আগলৈ যাবলৈ চেষ্টা কৰিছোঁ। এইদৰে আচলতে এইসকল সকলো লোকে ওলাই আহিছে, তেওঁলোকে উৰুকাৰ নিশা আচলতে পৰিয়ালৰ সৈতে সকলোৱে এসাঁজ খাব, তাৰ বাবে আচলতে সকলোৱে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। এই দৃশ্য হৈছে কলাইগাঁৱৰ বজাৰৰ। মই জানিব বিচাৰিম হাঁহৰ দাম কিমান কৰিছে? হাঁহৰ দাম হাঁহলৈ দাম হৈ আছে, এতিয়া চলি আছে। আপুনি অনাকেইটা কিমান দাম কৰিছে? এতিয়া 500 পাবনে? দি আছে।
আপুনি কি বজাৰ মই কিনিব আহিছোঁ পাইছে কিনি পাৰিছে নে কিনিব কিনিব আৰু আকাশলঘী দাম জানাই উৰুকাৰ মাৰ্কেট অলপ দাম হ'বই কি খাব এইবাৰ উৰুকাত কি থাকিব এয়া সকলো দুখীয়া প্ৰজাতাৰে এইবাৰ 3 বিধ 4 বিধ মাংস থাকেই বাৰু প্ৰত্যেকৰ ঘৰতে কি থাকিব এনে ধৰক গাহৰিটো আমাৰ প্ৰধান গাহৰিটো খাবই এইটো খাচী মাংস সকলোৰে ঘৰত 1 পিচ হ'লেও পাব মাছটো থাকেই সেইটো কম্পালচৰি হাঁহ কুকুৰা থাকে এনেকৈ আসলে এইদৰে আসলে সকলোৱে বিহুৰ প্ৰস্তুতি কৰিছে আৰু এটা কথা ক'ব লাগিব যে এইদৰে সকলো ওলাই আহিছে ওলাই আহি পৰিয়ালৰ সৈতে এসাঁজ খাবলৈ আসলে সকলোৱে হাঁহ দুটাৰ কিমান দাম হাঁহ দুটাৰ 1200 হয় অলপ দেখাই দিয়কচোন চাওক বিক্ৰী হ'ব নে 1200 বিক্ৰী হ'ব দাম কেনেকুৱা বস্তু হাঁহৰ আৰু পাৰৰ দাম বাঢ়িছে নে কমিছে ঠিকে আছে 600 700 এনেকৈ যাই আছে হয় খুৰা কি আনিছে হাঁহছো বিক্ৰী হোৱা নাই কিমান দাম কৰিছে 500 আচলতে এইদৰে আচলতে এয়ে হৈছে কলাগাঁৱৰ সাপ্তাহিক বজাৰৰ দৃশ্য বুলি ক'ব লাগিব আৰু এইদৰে আচলতে পশুপক্ষীৰ বজাৰত উৰুকাৰ নিশাৰ বাবে সকলোৱে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে যিহেতু উৰুকা বুলি ক'লে সকলোৱে পৰিয়ালৰ সৈতে লগে ভাগে এসাঁজ খাবলৈ সকলোৱে ইচ্ছা কৰে আৰু তাক লৈ আচলতে এইদৰে উৰুকাৰ পশুপক্ষীৰ বজাৰত উৰুকাৰ বাবে মানুহে ভিৰ কৰা পৰিলক্ষিত হৈছে ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ কি আহ ভাই পিন্তু TMT দেখাচোন ভাই কোনটো কোনোবা এটা দেখুৱাচোন